হয়, আজি আমাৰ এটা খুবেই দুখৰ খবৰ। মৰিগাঁও জিলাৰ যি অপৰাধ শাখাৰ অতিৰিক্ত আমাৰ আৰক্ষী অধীক্ষক হোমেন বৈশ্য ছাৰৰ সহধৰ্মিনী হঠাৎ আজি নিশা প্ৰায় ৩ বজাত পৰলোকপ্ৰাপ্তি ঘটিছে। আৰু ইয়াকে লৈ সমগ্ৰ মৰিগাঁও জিলাতে এক শোকৰ ছাঁ পৰিছে। আৰু ইয়াৰ লগে লগে বিভিন্ন শুভাকাংক্ষীসকল তেখেতৰ আমি বাহুলীয়া কথাখিনি দেখিছোঁ, সকলোবোৰ আহিছে। আৰক্ষী উচ্চ পদস্থ বিষয়াসকল আহিছে, ইয়াৰ উপৰিও বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল আহিছে। আৰু তেখেতৰ যি এজন দক্ষতাৰে যি আৰক্ষী বিভাগত কাম কৰাৰ যি তেওঁ নিপুণতা আছিল, এই ক্ষেত্ৰত ছাৰটোৰ দৰে লাগি থকা তেওঁৰ যি সহধৰ্মিনী দুগৰাকী ইতিমধ্যে যি অকাল মৃত্যু হৈছিলে, যি এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক সঁচাকৈ। আৰু এনে এটা মুহূৰ্তত আমি আচলতে ক'বলৈ ভাষা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।